Hello my dear students, welcome to Osumia Digital. Hokuluke aji class le swagatam janaisu. Ami jehetu class 7 mathematics or chapter 9 to alochona kori asilo hoine. Ami agor class ketat এই chapter to janibolgiya important topic bilak alochona korar logote ami onohiloni 9.1 or question number 1 opor 5 loke korilu hoine. Jodi tumaloke hei class ketat swa nai tene hole description or link to di ase tar koi tumaloke চাও পারিবা আজি আমি কোয়েশ্চন নাম্বার 6 ৰ পৰা কৰিম আহাসন আমি আজি ক্লাস তো আৰম্ভ কৰো এটা 6 নম্বৰ কোয়েশ্চনটো চোৱাচোন কি দি আছে প্ৰতিজোৰৰ কোনটো পৰিমেয় সংখ্যা সৰু নিৰ্ণয় কৰিব দিছে ইয়াৰ দুজোৰ পৰিমেয় সংখ্যা দিয়া আছে হয়নে দুজোকৈ ইয়াৰ ভিতৰত কোনটো সৰু পৰিমেয় সংখ্যা আমি তাক বাছি উলিয়াব লাগে হয়নে এটা কোয়েশ্চন নাম্বার 1 টো চোৱাচোন প্ৰথমটো কি দি আছে 14 ভাগৰ 7 আৰু 4 ভাগৰ -2 আছে হয়নে এতিয়া চোৱাচোন যেতিয়া তোমালোকক এটা ধনাত্মকত আৰু এটা ঋণাত্মকত দিয়া থাকিব তেতিয়া আমাৰ কোনটো সৰু হয় আমি বাছি উলিয়াব কাৰণে একেবাৰে সহজ যেটো পৰিমেয় সংখ্যাৰ আগত মাইনাস চিন থাকিব হেতুৱে কি হৈ যাব সৰু হৈ যাব হয়নে কাৰণ ধনাত্মক সংখ্যাবিলাকতকৈ ঋণাত্মক সংখ্যাবিলাক কি হয় সদায় সৰু হয় যিমানে ডাঙৰ সংখ্যাৰ আগত মাইনাসটো থাকিব হিমানে কি হয় সংখ্যাটো সৰু হয় ইয়াত আমি দেখা দেখিয়ে গম পাইছো যে কোনটো সৰু হ'ব হয়নে ইয়াত -2/4 টো কি হৈ যাব সৰু হৈ যাব হয়নে -2/4 এটোৱে কি হৈ যাব সৰু হৈ যাব এতিয়া নেক্সট 2 নম্বৰটো চাও হাসন এতিয়া ইয়াত দুইটাতে কি আছে দুইটা পৰিমেয় সংখ্যাতে মাইনাস চিনটো আছে আৰু দুইটা চোৱা যেতিয়া আমাক যিকোনো দুটা পৰিমেয় সংখ্যা দিয়া থাকিব আৰু তাৰ ভিতৰত যদি আমাক কোনটো সৰু আৰু কোনটো ডাঙৰ উলিয়াব লাগে তেতিয়া আমি প্ৰথমে এটা কাম কৰিব লাগিব যে ইয়াত যে হৰকিটা একে কৰিব লাগিব যদি বেলেগ থাকে তেতিয়া আমি কি কৰিব লাগিব হৰকিটা একে কৰিব লাগিব যদি একে থাকে তেতিয়া আমি একো কৰাৰ প্ৰয়োজন নাই কিন্তু ইয়াত যেহেতু আমাৰ হৰকিটা কি আছে বেলেগ বেলেগ হয় এটা 3 আছে এটা 5 আছে গতিকে আমি প্ৰথমে হৰকিটা একে কৰিলাম তোমালোকে হৰটো কেনেদৰে একে কৰিবা হয়নে একেবাৰে সহজ হয় এতিয়া চোৱাচোন -1/3 আৰু এটা কি আছিল -2/5 এতিয়া কি কৰিবা যেটো -1/3 আছে ইয়াৰ হৰটোৱে এটো লব আৰু হৰ দুইটাকে পূৰণ কৰি দিবা আৰু ইয়াৰ যেটো হৰ আছে হেতুৱে কি কৰি দিম আমি 1/3 ইয়াৰ লব আৰু হৰ দুইটাকে কি কৰি দিম পূৰণ কৰি দিম হয়নে এতিয়া এটো পূৰণ কৰিলে কিমান হৈ যাব -1 আৰু 5 পূৰণ কৰিলে -5/3 5 গুণ 15 এতিয়া এটো কিমান হৈ যাব -3 2 গুণ 6 আৰু কি যাব 3 5 গুণ 15 হয়নে এতিয়া চোৱাচোন এতিয়া কিমান পাইছো -5/15 আৰু কি পাইছো -6/15 এতিয়া কোনটো সৰু হ'ব হয়নে এতিয়া চোৱাচোন -6 আৰু -5 আছে হয়নে ইয়াত যেহেতু আমি এটা কথা পাইছিলো যে যেতিয়া যিমানে ডাঙৰ সংখ্যা আগত মাইনাস থাকিব হিমানে সংখ্যাটো কি হ'ব সৰু হ'ব গতিকে ইয়াত কোনটো সংখ্যা সৰু হৈ যাব ইয়াত -6/15 -6/15 হলে মানে কোনটো সৰু হ'ব আমাৰ -2/5 হয়নে এইটো পৰিমেয় সংখ্যা কি হ'ব সৰু হ'ব এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে -8/5 আৰু -7/4 আছে হয়নে এতিয়া এটো আমি একেদৰে কৰিম এটো নিচিনা হয়নে -8/5 আৰু এটো কিমান আছে -7/4 এতিয়া আমি 4 এ লব আৰু হৰ দুইটাকে পূৰণ কৰিম হয়নে আৰু 5 আছিল ইয়াক 5 ৰে পূৰণ কৰি দিম পূৰণ কৰি দিম হয়নে এতিয়া 4 8 গুণ কিমান হ'ব 32 আৰু 4 5 গুণ 20 আৰু 4 5 গুণ 20 আৰু 7 5 গুণ 35 এতিয়া চোৱা -32 আছে -35 ইয়াত কোনটো সৰু হ'ব -7/4 হয়নে -35/22 যেহেতু আমাৰ সৰু হৈছে গতিকে ইয়াৰ আটাইতকৈ সৰু কোনটো হ'ব -7/4 ঠিক তেনেদৰে আমি 4 নম্বৰটো কৰো হাসন 4 নম্বৰটো এতিয়া চোৱা ইয়াত লব আৰু হৰ দুইটাতে মাইনাস আছে গতিকে আমি মাইনাস মাইনাস কাটি দিব পাৰো তেতিয়া কিমান হৈ যাব 3/2 আৰু এইটো চোৱা আমি 16 আৰু 12 আছে এতিয়া আমি দুইটাকে কিহেৰে কাটিব পাৰো 4 এ কাটিব পাৰো 4 এ 16 কেবা যাব 4 বাৰ আৰু 12 কেবা যাব 3 বাৰ এটো কিমান হৈ যাব 4/3 যেহেতু আমাৰ ইয়াত কি পাইছো
হৰকিটা কি পাইছো একে পাইছো গতিকে আমাক ইয়াত হৰকিটা একে কৰা প্ৰয়োজন নাই আমি এতিয়া আমি ইয়াত ডাইৰেক্ট দুইটা পৰিমেয় সংখ্যা চাই মেলি আমি কৈ দিব পাৰিম হয়নে কোনটো হৰু হয় হয়নে ইয়াত কোনটো হৰু হ'ব 2/3 টোৱে হৰু হ'ব হয়নে আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি নেক্সট 7 নম্বৰ কোৱেশ্চন কিটা কৰো হাসুন এতিয়া 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে তলৰ পৰিমেয় সংখ্যাবিলাকৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা লিখা বুলি কৈছে মনৰ ৰাখিবা তলৰ প্ৰতিটোৰ পৰিমেয় সংখ্যাৰ মাজত বহুতবোৰ পৰিমেয় সংখ্যা আছে আমাৰ ইয়াত কি কৰা আছে ইয়াত পৰিমেয় সংখ্যা দিয়া আছে আৰু প্ৰতিটো পৰিমেয় সংখ্যাৰ মাজত পাঁচটা পৰিমেয় সংখ্যা ওলাব দিছে তোমালোকে এটা কথা মনত ৰাখিবা যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে আমাক কেটা উলিয়াব দিছে only পাঁচটা হয়নে যেতিয়া তোমালোকক এনে ধৰণে দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যা উলিয়াব ক'ব তোমালোকে এটা কথা মনত ৰাখিবা যে যদি আমাক পাঁচটা উলিয়াব কয় তেতিয়া পাঁচতকৈ ডাঙৰ তোমালোকে যিকোনো সংখ্যাৰে সেই সংখ্যা দুটা লব আৰু হৰক পূৰণ কৰি মেলি উলাব পাৰিবা কিন্তু তোমালোকে যদি পাঁচটা যদি উলিয়াব কয় পাঁচতকৈ যদি হৰু সংখ্যাৰে যদি পূৰণ কৰা তেতিয়া তোমালোকৰ কম উলাব গতিকে যদি আমাক দুটা উলাব কয় তেতিয়া আমি তাত দুইতকৈ ডাঙৰ যিকোনো সংখ্যা পূৰণ কৰিব পাৰিম 10টা উলাব কলে মানে 10তকৈ ডাঙৰ যিকোনো সংখ্যা পূৰণ কৰিম জাস্ট তোমালোকে যেটো সংখ্যা দিয়ে পাঁচটা কলে মানে তাতকৈ মানে 4 3 তেনেকুৱা সংখ্যাৰে পূৰণ নকৰিবা 10টা কলে 9 8 তেনেদৰে বুজি পাছানে তো তোমালোকে পৰিমেয় সংখ্যা নেপাবা তেনেকুৱা কথা নহয় কিন্তু তোমালোকে কমকে পাবা বুজি পাছানে আহাচোন আমি এতিয়া 1 নম্বৰ কোৱেশ্চনটো আৰম্ভ কৰো এটা 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱাচোন -1 আৰু 1 দিয়া আছে এতিয়া আমাক যেহেতু পাঁচটা কৈছে আমি প্ৰথম 6 এ পূৰণ কৰি দিম হয়নে লব আৰু হৰ দুইটাকে কিমান হৈ যাব এটো যদি পূৰণ কৰো -6 লব যদি 6 পূৰণ কৰো -6 হ'ব আৰু তলটো কি হৈ যাব 6 আৰু 1 ৰ লগত যদি লব আৰু হৰ দুইটাকে যদি কি কৰো পূৰণ কৰো তেতিয়া কিমান হৈ যাব এটো 6/6 হ'ব হয়নে এতিয়া আমি ইয়াৰ ভিতৰত পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগে হয়নে আহাচোন আমি এতিয়া লিখো ইয়াৰ ভিতৰত কি হ'ব -5/6 -4/6 -3/6 আৰু কিটা ঋণাত্মকত আহি থাকিব আৰু আমি ধনাত্মকৰ দুটা লিখি দিও হয়নে 2/6 আৰু 3/6 হয়নে ইয়াৰ ভিতৰত আৰু পাম আমি -2/6 -1/6 হয়নে আৰু 1/6 3/6 আৰু 3/6 লিখিলো হয়নে আৰু 4/6 আৰু 5/6 আমাক যেহেতু only পাঁচটা লিখিব দিছে গতিকে মই পাঁচটা লিখি দিছো তোমালোকে ইয়াৰ ভিতৰত যিকিটা পাৰা লিখি দিবা বা তোমালোকে একিটা যদি মই লিখা কিটা যদি তোমালোকৰ ভাল লগা না তেতিয়া তোমালোকে ইয়াৰ ভিতৰত আৰু লিখিব পাৰা হয়নে কি হ'ব -2/6 -1/6 হয়নে আৰু 1/6 তেনদৰে আহিব ধনাত্মকত গলে এতে আমি ঠিক তেনেদৰে 2 নম্বৰ কোৱেশ্চনটো কৰো হাসুন -2/4 এটক যদি পূৰণ কৰো কিমান হৈ যাব দুইটাকে আমি সপোজ 6 এৰে পূৰণ কৰি দিছো দুইটাকে 6 * 2 = 12 আৰু 6 * 4 = 24 আৰু এটো কি যাব 3/4 আছে এটক যদি আমি 6 এ পূৰণ কৰো 6 * 3 = 18 আৰু 6 * 4 = 24 এতিয়া -11/24 -10/24 -9/24 আৰু আমি এতিয়া ধনাত্মকত দুটা লিখি দিও হয়নে ধনাত্মকত দুটা আৰু আমি ধনাত্মকত লিখি দিও বাকি কিটা 1/24 2/24 হয়নে এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৰো হাসুন -3 আৰু -2 দি আছে আমি সাপোজ ইয়াত পূৰণ কৰি দিও আমি একেটা সংখ্যা লৈ আছো হয়নে 7 এ পূৰণ কৰি দিছো ইয়াত 7 7 3 * 21 আৰু 7 * 7 -2/1 * 7
7 দুগুণ কিমান হ'ব 14 আৰু 7 এগুণ 7 এতিয়া আমি ইয়াৰ ভিতৰত থকা পাঁচটা পৰিমেয় সংখ্যা লিখিম -20/7 -19/7 -18/7 -17/7 আৰু -16/7 হয়নে এতিয়া আমি পাঁচটা পাই গলো এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো আহাচোন এটা 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন দুইটাৰে হৰকিটা কি হয় বেলেগ গতিকে আমি প্ৰথমে কি কৰিম এতিয়া আমাক যেহেতু দুইটা একে হৰ বিশিষ্ট কৰিব লাগিব আৰু তাৰ কাৰণে কি কৰিম প্ৰথমে লসাগু লৈ লম বুজি পাইছানে 3 আৰু 5 লসাগু কিমান হ'ব ইয়াৰ 15 যেহেতু দুইটা মৌলিক সংখ্যা 3 5 15 হৈ যাব আমি 15 কৰি দিলে আমি পূৰণ কৰি দিলে পাই যাম হয়নে এতিয়া চোৱাচোন -2/5 আৰু কিমান আছে -2/3 এটা 5 ৰে 15 কেবা যাব 3 বাৰ যাব হয়নে গতিকে আকৌ 3 আমি লসাগু ললে কি কৰিম আমি 3 আকৌ 3 ৰ লগত পূৰণ কৰিম 3 দুগুণ 6 গতিকে আমি লব আৰু হৰ দুইটাকে আমি যেহেতু ইয়াত এটাকে পূৰণ কৰিলে নহব গতিকে কি হয় লব আৰু দুইটাকে পূৰণ কৰিব লাগিব হয়নে এটো কিমান হৈ যাব 6 দুগুণ 12 আৰু 6 5 গুণ 30 এটা সো এতিয়া নেক্সট টু চাও আহাচোন -2/3 আসলে হয়নে এতিয়া 3 এ 15 কেবা যাব 5 বাৰ যাব হয়নে 5 দুগুণ 10 হয়নে এতিয়া যেহেতু 10 চলে মানে দুইটাৰ লগতে আমি 10 এ পূৰণ কৰি দিম তেতিয়া কিমান হৈ যাব 10 দুগুণ 20 আৰু 10 3 গুণ 30 হয়নে এতিয়া চোৱা আমি -12/30 আৰু -20/30 মাজত পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগে হয়নে -13/30 -14/30 -15/30 -16/30 আৰু -17/30 আৰু -17/30 আৰু লিখিব বা তোমালকে আমাক জাস্ট অনলি কেটা লিখিব পাৰে আমাক যেহেতু অনলি পাঁচটা লিখিব দিছে হয়নে গতিকে আমি পাঁচটা লিখি দেখুৱালো আশা কৰো সকলোৱে 1 ৰ পৰা 4 নম্বৰ কোৱেশ্চন লৈকে বুজি পালা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে 5/8 আৰু 7/3 আছে একেবাৰে সহজ পদ্ধতিত আমি কৰিব পাৰো এটো 5/8 আছে আমি যেহেতু প্ৰথমে কি কৰিব লাগিব একে হৰ বিশিষ্ট হয়নে আমি প্ৰথমটোৰ হৰয়ে এটো হৰৰ লগত দুইটাকে পূৰণ কৰিম আৰু দ্বিতীয় যেটো হৰ আছে 7 হয়নে আমি প্ৰথম পৰিমেয় সংখ্যাটো লব আৰু হৰৰ দুইটাতে কি কৰিম পূৰণ কৰিম 7 5 গুণ 35 আৰু 8 7 গুণ কি হয় 56 8 3 গুণ 24 আৰু 8 7 গুণ কিমান হ'ব 56 হয়নে এটাকে আমি ইয়াৰ ভিতৰত পাঁচটা পৰিমেয় সংখ্যা পাই যাম কি হ'ব 25/56 26/56 আৰু 27/56 28/56 আৰু 29/56 আমাক যেহেতু অনলি পাঁচটা লিখিব লাগে হয়নে গতিকে আমি পাঁচটা লিখি দেখুৱালো এটা তোমালোকে এটো কৰিলো আৰু তাৰ পিছত আমি নেক্সট 8 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া 8 নম্বৰ কোৱেশ্চন কিটা চোৱাচোন কি দি আছে সংখ্যা ৰেখাৰ তলত দিয়া পৰিমেয় সংখ্যা কিটা বহুৱা বুলি কৈছে আমাক যিকিটা সংখ্যা দিয়া আছে কিটা আমি সংখ্যা ৰেখাত বহাব লাগে হয়নে এতিয়া আমাক প্ৰথমটো কি দি আছে 2/3 হয়নে প্ৰথম কি আহিব এটো একেবাৰে সহজ হয় 1/3 আহিব 0 পিছত হয়নে তাৰ পিছত কি আহিব 2/3 3/3 তাৰ পিছত 3/4 আহিব হয়নে গতিকে এটো কোন হৈ যাব 2/3 এটো আমি সংখ্যা ৰেখাত বহাই দেখুৱালো এতিয়া 4/7 আছে মাইনাসত আছে গতিকে 0 বাওহাতে হ'ব হয়নে -1/7 -2/7 -3/7 -4/7 -5/7
minus 6/7 আমি কোনটো বহাই দেখাব লাগে -4/7 এটো হৈ যাব মানে আৰু নেক্সট কি আছে 3/8 এটো কোনটো হ'ব যেহেতু ধনাত্মকত আছে 0 পৰা হুহাতে হ'ব মানে 0 1/8 2/8 3/8 4/8 5/8 6/8 7/8 এটো যাব মানে আমাক কোনটো বহাব লাগে 3/8 এটো হৈ যাব মানে আশা কৰো সকলোৱে বুজি পাইছা এটা নেক্সট এটো চোৱাচোন কি আছে মিশ্ৰ ভগ্নাংশত আছে এটো আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 5 5 দুগুণ 10 আৰু 3 যোগ কৰিলে কিমান হৈ যাব 13 -13/5 এতিয়া চোৱা এটো আমি যেহেতু মাইনাসত আছে 0 পৰা বাও হাতে হ'ব হয়নে -1/5 -2/5 -3/5 -4/5 so -5/5 -6/5 -7/5 আৰু -8/5 -9/5 -10/5 -11/5 -12/5 -13/5 -14/5 আৰু -15/5 আমাৰ কোনটো বহাই দেখাব লাগে -13/5 এটো হৈ যাব হয়নে এতিয়া আমাৰ নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে এটো মিশ্ৰ ভগ্নাংশত আছে এটো আমি অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিম কিমান হৈ যাব 9 4 গুণ 6 3 9 27 আৰু 27 আৰু 4 যোগ কৰিলে কিমান হৈ যাব 31 এটা এটো কিমান হৈ যাব 1/9 2/9 3/9 4/9 5/9 6/9 এন্ড্ৰে হৈ থাকিব হয়নে 7/9 8/9 9/9 আৰু 10/9 ইয়া যদি 10/9 যদি হয় ইয়াত কিমান হৈ যাবগে আমাক যেহেতু 31/9 টো বহাব লাগে হয়নে ইয়ালৈকে কি হৈ গল 10/9 হৈ গল আমি এটা কাউন্ট কৰিলো তোমালোকে এই বাকিডোখৰ লিখি লবা হয়নে 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 8 29 30 ইয়ালৈকে 30 হৈ গল হয়নে 30/9 এটো কিমান হৈ যাব 31/9 এটো আমাক বহাই দেখাব লাগে গতিকে এটো আমি বহাই দেখালো মানে একেবাৰে সহজ আছিল আশা কৰো সকলোৱে বুজি পালা এটা তোমালোকে এটো 8 নম্বৰ কোৱেশ্চন কিটা কৰি লোৱা তাৰ পিছত আমি নেক্সট 9 নম্বৰ কোৱেশ্চন কিটা কৰিম এটা 9 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে 0 ৰ হুহাতে থকা এটা পৰিমেয় সংখ্যা 31/5 এটা কি হয় 0 ৰ হুহাতে থকা এটা পৰিমেয় সংখ্যা কিমান দি আছে 31/5 আৰু 0 ৰ বাহুতে এই সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি বুলি কৈছে 0 ৰ বাহুতে সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি হয় আমাক লিখিব লাগে আৰু এই পৰিমেয় সংখ্যা দুটা ঠিক সমাজত থকা পৰিমেয় সংখ্যাটো কি আমি লিখিব লাগিব বুজি পাছানে এতিয়া আনসাৰটো লিখিবা প্ৰথম লিখিবা 0 ৰ হুহাতে এটা পৰিমেয় সংখ্যা কিমান দিয়া আছে 31/5 মানে এতে কে লিখিবা 0 ৰ বাওঁহাতে এই সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো হল
এটাকে 0 ৰ বাওঁহাতে সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কিমান হ'ব 0 ৰ বাওঁহাতে হলে মানে কি হ'ব মাইনাস আহিব হয়নে -31/5 হয়নে আৰু এই পৰিমেয় সংখ্যা দুটাৰ দেখিবা এই পৰিমেয় সংখ্যা দুটাৰ ঠিক সোঁমাজতে থকা পৰিমেয় সংখ্যাটো হল 0 শূন্য হয়নে 0 হোৱাতে থকা এটা পৰিমেয় সংখ্যা কিমান দি আছে 31/5 আৰু 0 ৰ বাওঁহাতে সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো মানে ইয়াৰ সমান দূৰত্বত কিমান থাকিব -31/5 হ'ব হয়নে যেহেতু 0 ৰ বাওঁহাতে গলে মানে কি হ'ব ঋণাত্মক চিহ্নটো আহে হয়নে আৰু এই পৰিমেয় সংখ্যা দুটাৰ মাজত থকা পৰিমেয় সংখ্যাটো হ'ব কিমান এই দুইটা পৰিমেয় সংখ্যাৰ ভিতৰত সোঁমাজত কোনটো পৰিমেয় সংখ্যা আছে শূন্যটো হয়নে গতিকে ইহঁতৰ সোঁমাজত থকা পৰিমেয় সংখ্যাটো হৈ গ'ল শূন্য হয়নে the next 10 নম্বৰটো চোৱাচোন কি দি আছে 1/2 তকৈ সৰু যিমান বিলাক অখণ্ড সংখ্যা আছে সেই বিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো কি বুলি কৈছে 1/2 তকৈ সৰু যিমান বিলাক অখণ্ড সংখ্যা আছে সেই বিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো কি আমাক বাছ লিখিব লাগে হয়নে শূন্য ইয়াৰ শুদ্ধটোটো হ'ব শূন্য 0 এটো তোমালোকে এন্ড্ৰয় লিখি লবা বুজি পাইছানে মই লিখি নিতা কৈতো 1/2 তকৈ সৰু যিমান বিলাক অখণ্ড সংখ্যা আছে সেই বিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো হল বুলি কেনে এন্ড্ৰয় লিখিবা যে শূন্য বুজি পাইছানে এতিয়া নেক্সট 2 নম্বৰটো কি দি আছে চোৱাচোন 1/2 তকৈ ডাঙৰ অখণ্ড সংখ্যা বিলাকৰ ভিতৰত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি বুলি কৈছে 1/2 তকৈ ডাঙৰ অখণ্ড সংখ্যা বিলাকৰ ভিতৰত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি বুলি কৈছে ইয়াৰ শুদ্ধটোটো হ'ব 1 এটো তোমালোকে লিখি লবা আশা কৰো আজি যিমান বিলাক আমি কুৱেশ্যন আলোচনা কৰিলো সকলো বিলাক বুজি পালা আৰু আমাৰ অনুশীলনী 9.1 টো ইমানতে সমাপ্ত হৈছে আৰু তোমালোকে যদি আজি আলোচনা কৰা কুৱেশ্যন বিলাকত যদি যিকোনো কুৱেশ্যন বুজি নোপোৱা পায় চেপ্টাৰটোত পাৰা নাই যিকোনো কুৱেশ্যন তেনে হলে কমেন্টত জনাবা আমি নেক্সট ভিডিঅত সেই প্ৰবলেম বিলাক তোমালোকৰ সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি যিকোনো টেকনিক্যাল প্ৰবলেম পোৱা তেনে হলিও কমেন্টত জনাবা আমি নেক্সট ভিডিঅ বিলাকত সেইবিলাক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা